কলিতা নাজানে ভণ্ডামী নেত্ৰী তেখেতে যাতে উচিত লেকাম লগাওক, নহ'লে সমাজত কিন্তু সময়ত কিন্তু বহুত বিভ্ৰান্তি সৃষ্টি কৰিব। নদুৱাৰ সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী সুনীল ছেত্ৰী তেখেতে আমাৰ এই মাইনৰিটি অধ্যুষিত 5 মাইল আৰু ৰাজগড় অঞ্চলত তেখেতে ৰেলী কৰিবলৈ আহি পেলাই আমাৰ এই মাইনৰিটি অঞ্চলত ৰাইজৰ মাজত সোমাব নোৱাৰি, কাৰণ ৰাইজৰ ওপৰত তেখেতৰ আস্থা আৰু বিশ্বাস নায়েই। ৰাইজে প্ৰত্যাখ্যান কৰিছে কংগ্ৰেছক। আমাৰ ইছলাম ধৰ্মী যিসকল ইয়াত ৰাইজ আছে ৰাজগড় আৰু 5 মাইল পঞ্চায়তত, যে কংগ্ৰেছক আগতে প্ৰত্যাখ্যান কৰিছে। বহুদিন আগৰ পৰা আমাৰ ডিলিমিটেশ্যন হোৱাৰ পিছৰ পৰাই আমাৰ বিধায়ক পদ্ম হাজৰিকাদেৱ তেখেতক আমাৰ মানুহে আস্থা আৰু বিশ্বাসত লৈছে, কাৰণ তেখেতৰ কৰ্মৰ প্ৰতি মানুহৰ যিটো নেকি তেখেতৰ প্ৰতি যিটো শ্ৰদ্ধা আৰু ভক্তিক সন্মান যিটো আমাৰ এই অঞ্চলৰ ৰাইজৰ বাঢ়িছে, সেইকাৰণে আজি এই কংগ্ৰেছক প্ৰত্যাখ্যান কৰাৰ কাৰণে সুনীল ছেত্ৰী তেখেতে আজি ৰোড শ্ব' কৰিবলৈ আহিলে। ৰোড শ্ব' কৰাৰ পিছত ৰাইজে তেখেতক যেতিয়া প্ৰত্যাখ্যান কৰিলে, তেখেতৰ মানে মূৰত কিবা এটা পাগলামী ভণ্ডামী ভাৱ লৈ পেলাই তেখেতে আমাৰ নদুৱাৰ সমষ্টি নহয় যিখন জেগাত যিটো নেকি নাটক কৰিলে, চিনেমাত যে আমি দেখা পাইছিলোঁ যে ধৰ্ষণ বোলা এটা চিনেমা ওলাইছিলে, য'ত নেকি সুনীল ছেত্ৰী আৰু এতিয়াৰ হ'ল সুনীল ছেত্ৰী আৰু এজন হ'ল ৰূপা কলিতা আৰু তাত আছিলে শিল্পা ছেত্ৰী। এই ধৰ্ষণ পাৰ্টটো আজি আমি নপামত দেখিব পালোঁ। এনেকুৱা ভাতৰ নাটক য'ত নেকি পুলিচ প্ৰশাসন তেখেতৰ পিঅ'চো লগত আছে দুজন। আপোনালোকে ভিডিঅ' ফুটেজত চাব পাৰিব, ভিডিঅ' ফুটেজখন আছে যে তাত তেখেতৰ গাত লাগি আছে পিঅ'চো দুজন। পুলিচ প্ৰশাসনৰ যিখিনি হেল্প পাব লাগে পুলিচ প্ৰশাসনে তেওঁলোকৰ হেল্প কৰিলে। চাৰিওফালে পুলিচ প্ৰশাসন থকা অৱস্থাত তেখেতে নিজৰ মানুহবিলাকক অলিংগন কৰি আছে। আপোনালোকে ভিডিঅ' ফুটেজত দেখা পাব, আমি দেখুৱাই দিব পাৰিম। তাৰপিছতে হঠাতে এনেকুৱা পুলিচ প্ৰশাসনৰ ভিতৰত গৈ পেলাই কোন মানুহে গৈ পেলাই আক্ৰমণ কৰিব পাৰিব? সেইটো কি সম্ভৱ হয় নেকি? সেইটো নাটক যদি নহয় তেতিয়াহ'লে আমি কি ক'ম? যিটো নাটক, এনেকুৱা নাটক আমি 5 মাইল বখিত লোক, আমি সকলো ধৰ্মাৱলম্বীৰ মানুহ আমি একেলগতে আছোঁ। বেংগলী, মুছলমান, অসমীয়া, নেপালী গোটেই সোপা আমি এই 5 মাইলত এটা পৰিবাৰ হিচাপে আছোঁ। আমি আজিলৈকে আমাৰ সেই তেনেকুৱা এটা পৰিৱেশ আমি দেখিবলৈ পোৱা নাছিলোঁ। কাৰণ আমাক দুখ লাগিছে তেওঁ এটা ছেত্ৰী হৈ যোদ্ধাৰো হৈ আজি যিটো বাটৰ নাক কৰিছে, আমি ছেত্ৰী, আমি দুখ পাইছোঁ তেওঁক। আমি লজ্জাজনক কৰিছে সেই মানুহটো যিটো আমাৰ সমষ্টিত যিটো ঘটনা ঘটিলে আমি মানিলোঁ হয়, কিন্তু তেওঁ কি নাটক কৰিলে? তেজপুৰত গৈ নপাম তেজপুৰ সমষ্টি পৰি যায়তো, তেজপুৰ সমষ্টিত তেওঁ গৈ যিটো নাটক ৰচনা কৰিলে, ঠিক আছে, তেওঁ যিটো নাটক হৈছে ঠিকে আছে, তেওঁ নাটক কৰিছে, তেওঁ এটা ভিডিঅ' ফুটেজ দিয়কচোন। আমাৰ মানুহৰ কোনোবা যদি তেওঁক মাৰিছে বা কিবা কৰিছে ভিডিঅ' ফুটেজ দিয়ক। ছেকেণ্ড পৰ্যায় হৈছে, যদি তেওঁ নপামত হৈছে, তেওঁ যদি ট্ৰিটমেণ্ট কৰিব লগা আছিলে, যদি ট্ৰিটমেণ্ট কৰিব আছে, 5 মাইল আমাৰ যিটো চিভিল আছে সেইখন চিভিলতো আছে, নহ'লে ওচৰত আমাৰ তেজপুৰ মেডিকেলো নাই, তেজপুৰ আমাৰ টুমুকি মেডিকেলো নহয়, ওচৰত তেজপুৰ চিভিল আছে কনকলতা হস্পিটেল, তেওঁ তাত কেলে নগ'ল? তেওঁ চাইডত গৈ যিটো নাটক কৰিলে মানুহক কি বুজাব বিচাৰিছে? তাৰমানে 5 মাইলৰ মানুহ তেওঁক মাৰিছে, সেই নাটক কৰিব বিচাৰিছে নেকি আমাৰ ওচৰত? আমি কিন্তু তেওঁক সকীয়াই দিছোঁ, যে আমাৰ 5 মাইলত তেওঁ বদনাম কৰিব নোৱাৰে। তেওঁ নাটক কৰিছে। আমাৰ যিটো 5 মাইল এৰিয়াত তেওঁক সোমাব, সংখ্যালঘু বখিত আৰু গোৰ্খা এৰিয়াত তেওঁক সোমাব পৰা নাই। গোৰ্খা ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ ঝাণ্ডা লৈ সুনীল ছেত্ৰীক মুৰ্দাবাদ দিছে, সেইটো তেওঁ মাইণ্ডত সোমাই দিছে। মাইণ্ডত সোমোৱাৰ লগে লগে তেওঁ চিন্তা কৰিছে যে নাই, মোৰ আৰু উপায় নাই, মই নাটক কৰিব লাগে বুলি সেই নপামত গৈ নাটক তেওঁ আৰম্ভ দিছে।